Hello, respected viewers, especially my dear students of HSLC and HSS. Those who have completed their HSLC exam and HSS exam. যিসকল ছাত্ৰ ছাত্ৰীৰ HSS আৰু HSLC exam শেষ হ'ল সেই সকললৈ অভিনন্দন। I hope you have done well. এতিয়া কথা হ'ল ৰিজাল্ট আহালৈকে তোমালোকে কি কৰা উচিত, এই 2-2.5 মাহত তোমালোকে কি কৰিব লাগিব, কি কৰিলে তোমালোকৰ বেনিফিট হ'ব, অলপ এই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। গতিকে ভিডিঅটো যদি আহিছে হেকলৈ চাবা আৰু ফ্ৰেণ্ডছ বিলাকৰ লগত শ্বেয়াৰ কৰিবা। আজিৰ এই ভিডিঅটোত এনেকুৱা কিছুমান পইণ্টছৰ বিষয়ে কম, এনেকুৱা কিছুমান বস্তু লাৰ্ণিঙৰ বিষয়ে কম যিবিলাকৰ দ্বাৰাই তোমালোকৰ লাইফ সেট হৈ যাব। এনেকুৱা স্কিল কিছুমান আছে যিবিলাকৰ সম্বন্ধে ছাত্ৰ ছাত্ৰীয়ে ইমান অৱগত নহয়, কিন্তু এই 2-2.5 মাহত তোমালোকে এই কোৰ্স কেইটা ধুনীয়াকৈ কৰিব পাৰিবা আৰু যিবিলাক বস্তু তোমাৰ জীৱনত বহুত লাভদায়ক এটা সময়ত হ'ব। এইবিলাক বস্তু শিকিবলৈ আমাৰ সময় নহয়। বিভিন্ন ধৰণৰ কোৰ্স অৰ্থাৎ একাডেমিক যিবিলাক বস্তু থাকে এইবিলাক শিকোতে আমাৰ বহুত সময় পাৰ হৈ যায়। কিন্তু আজিৰ ভিডিঅ'ত যিকেইটা বস্তু কম, এইকেইটা বস্তু যদি তোমালোকে আয়ত্ত কৰিব পাৰা এই 2-2.5 মাহত তোমালোকৰ লাইফটো সেট হৈ যাব। তোমালোকে বহুত ক্ষেত্ৰত আগুৱাই যাব পাৰিবা। এনেকুৱা এটা যুগ যিটো যুগত আমি প্ৰত্যেকজনৰ হাতত মোবাইল থাকে, প্ৰত্যেকটো বস্তু আমি মোবাইলত সাৰ্চ কৰো, মোবাইলত দেখো। গতিকে মোবাইল সম্বন্ধীয় কিছুমান বিষয়বস্তুৰ ওপৰত আজি আমি আলোচনা কৰিম। ইয়াৰ লগত এনেকুৱা কিছুমান বস্তু আমাৰ দৈনন্দিন জীৱনত এজন মানুহ হিচাপে, এজন নাগৰিক হিচাপে প্ৰয়োজনীয় সেইখিনি বস্তুৰ ওপৰত আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছো। গতিকে প্ৰথমতে আহিছো এটা পইণ্টলৈ, যিটো পইণ্ট হ'ল ভিডিঅ' এডিটিং। এনেকুৱা এটা বস্তু, ভিডিঅ' এডিটিং সম্বন্ধে যদি তোমালোকৰ ভাল ধাৰণা থাকে, তোমালোকে এই 2-2.5 মাহত অলপ স্কিল ডেভেলপ কৰা। এই স্কিলটো তোমালোকৰ জীৱনত বহুত কামত আহিব। এনেকুৱা এটা দিন আহি গ'ল প্ৰত্যেকজনৰ হাতত ছ'চিয়েল মিডিয়া, প্ৰত্যেকজনে মোবাইলত ছ'চিয়েল মিডিয়া চাই থাকে। গতিকে ছ'চিয়েল মিডিয়াত তোমালোকে যিবিলাক বস্তু চোৱা সেইবিলাক বস্তুত যদি তোমালোকে অলপ গুৰুত্ব দিয়া, নিজেও যদি বনাবলৈ চেষ্টা কৰা, তোমালোকে যদি ভিডিঅ' এডিটিং শিকা, বহুত কামত আহিব বুলি মই ভাবো। গতিকে এইকেইটা দিনত তোমালোকে যথেষ্ট কন্টেন্ট আছে ভিডিঅ' এডিটিঙৰ ওপৰত, তোমালোকে চাই এইবিলাক স্কিল ডেভেলপ কৰিবা বুলি আশা কৰিলো। নেক্সট যিটো বস্তু লৈ আগবাঢ়িছে সেইটো হ'ল ফটোগ্ৰাফি। তোমালোকে হয়তো বহুতে ফটোগ্ৰাফি সম্বন্ধে ভাল ধাৰণা আছে, তোমালোকে ফটোগ্ৰাফিত বহুত পাকৈত। কিন্তু ইয়াৰ উপৰিও কিছুমান এনেকুৱা ফটোগ্ৰাফি আমি কেতিয়াবা চাওঁ যিবিলাক নেক্সট লেভেললৈকে যায়। গতিকে সেইবিলাক শিকাৰ বহুত প্ৰয়োজন আছে। আমি কেমেৰা পৰ্যন্ত ধৰিব নোৱাৰো, এনেকুৱা এংগল আছে, এনেকুৱা ছেটিং আছে, এনেকুৱা কোৰ্স আছে ফটোগ্ৰাফিৰ। তোমালোকে শিকিলে এটা ধুনীয়া স্কিল তোমালোকৰ ডেভেলপ হ'ব আৰু তোমালোকে আগত বহুত কামত এইবিলাক লাগিব। নেক্সট আগবাঢ়িছো, খুবেই এটা দৰকাৰী বস্তু এজন ষ্টুডেণ্ট হিচাপে, এজন মানুহ হিচাপে, এইটো হ'ল টাইম মেনেজমেণ্ট। টাইম মেনেজমেণ্টটো জানিব লাগিব, টাইম ধুনীয়াকৈ উলিয়াব লাগিব। কোনখিনি সময়ত আমি কি কৰিম, টোপনি কেইঘণ্টা মাৰিম, কাম কিমানখিনি কৰিম, কোনটো কাম কিমান সময় কৰিলে কিমান ফলপ্ৰসূ হ'ব, এই সম্বন্ধে তোমালোকে এটা কোৰ্স কৰিবা টাইম মেনেজমেণ্টৰ, যিটো ক্ষেত্ৰত তোমালোকৰ কি হ'ব, ছাত্ৰ ছাত্ৰী হিচাপে বহুতো লাভদায়ক হ'ব। ইয়াৰ পিছত আমি আগবাঢ়িবলৈ চেষ্টা কৰিম কমিউনিকেশ্যন। কমিউনিকেশ্যন স্কিল ডেভেলপ কৰিব লাগিব। আমি বহুতো ছাত্ৰ ছাত্ৰীক দেখা পাওঁ পাব্লিক স্পিকিঙৰ কি নাথাকে, এক্সপিৰিয়েঞ্চ নাথাকে বা কোনোদিন পাব্লিক স্পিকিং নকৰে। কিন্তু পাব্লিক স্পিকিঙৰ ওপৰত কোৰ্স আছে। এই 2-2.5 মাহত যদি তোমালোকে ভালকৈ পাব্লিক স্পিকিঙৰ কোৰ্স কৰা আৰু নিজে প্ৰেক্টিচ কৰা, তোমালোকৰ ভাল এটা পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'ব। তোমালোকে প্ৰেজেন্টেশ্যন কেনেকৈ দিব লাগে এই সম্বন্ধে যদি কোৰ্স কৰা, তোমালোকৰ কমিউনিকেশ্যন স্কিল বহুত আগবাঢ়িব। আৰু যিটো বস্তু আটাইতকৈ দৰকাৰী, মানুহৰ আগত কথা কোৱা, প্ৰেজেন্টেশ্যন দিয়া, মানুহৰ লগত কথা পাতা, কমিউনিকেশ্যন স্কিল, পাব্লিক স্পিকিং কৰা, খুবেই এটা জৰুৰী বিষয়বস্তু বুলি মই ভাবো। গতিকে এইকেইটা বস্তু তোমালোকে স্কিলবিলাক ডেভেলপ কৰিব বুলি আশা কৰিলো। ইয়াৰ পিছত আমি আগবাঢ়িছো পাৰ্চনেল ফাইনেন্স। যিহেতু প্ৰত্যেকজন ব্যক্তিৰ লগত ফাইনেন্স জড়িত, আমাৰ দৈনন্দিন জীৱনত যিমান কাম, প্ৰত্যেকটো বস্তু আমাৰ ফাইনেন্সৰ লগত জড়িত। গতিকে সাধাৰণতে আমাৰ ফাইনেন্সৰ নলেজ ইমান এটা নাথাকে। এইখিনি সময়ত আমি যদি ভালকৈ ফাইনেন্সৰ ওপৰত এটা কোৰ্স কৰো, 2-2.5 মাহত যদি আমি এটা ফাইনেন্সৰ কোৰ্স লওঁ, দিনত আধা ঘণ্টা বা 1 ঘণ্টাকৈ যদি আমি ফাইনেন্সৰ সম্বন্ধে জ্ঞান লাভ কৰো, তেতিয়া আমাৰ বাজেট, ইনভেষ্ট এইবিলাকৰ ওপৰত ভাল এটা সম্যক ধাৰণা আহিব আৰু যিবিলাক আমাৰ জীৱনত বহুত কামত আহিব। নেক্সট আমি আগবাঢ়িছো লেংগুৱেজ লাৰ্ণিং। যিকোনো এটা ছেকেণ্ড বা থাৰ্ড লেংগুৱেজ তোমালোকে জানিবলৈ চেষ্টা কৰিবা, লেংগুৱেজৰ ওপৰত কাম কৰিবা। হয়তো ইংলিছে হওক বা হিন্দীয়ে হওক বা বেলেগ কিবা এটা লেংগুৱেজ ভালকৈ শিকাৰ কাৰণে আগবাঢ়ি আহা, হয়তো নিশ্চিতভাৱে তোমাৰ এই স্কিলটো কি হ'ব, ডেভেলপ হ'ব। গতিকে যিকেইটা পইণ্ট আমি আলোচনা কৰিলো, প্ৰত্যেকটো বস্তুৱে ইম্পৰ্টেণ্ট। পাৰ্চন ৱাইজ তোমালোকে ডিচাইড কৰি ল'বা কাৰ কোনটো বেছি প্ৰয়োজন, কোনটোত বেছি ইণ্টাৰেষ্টিং, কোনটো বেছি ভাল লাগে, সেই সম্বন্ধে তোমালোকে কোৰ্স কৰা, নিয়মিতভাৱে চাই থকা, প্ৰেক্টিচ কৰা। চাবা তোমালোকৰ কি হ'ব, বঢ়িয়া স্কিল ডেভেলপ হ'ব, যাৰ কাৰণে তোমালোকে জীৱনত এটা সময়ত ভাল ফল দেখুৱাব পাৰিবা বা এইবিলাক ফলপ্ৰসূ হ'ব, কামত লাগিব।
গতিকে এইখিনি সময়ত অযথা মুভি নাচাই গেম নেখেলি তোমালোকে কি কৰা স্কিল ডেভেলপ কৰিবলৈ চেষ্টা কৰা যিকেইটা বস্তু মই ক'বলৈ চেষ্টা কৰিলো এইকেইটা যিকোনো দুটা বা তিনিটা তোমালোকে সিলেক্ট কৰি সেইকেইটাৰ ওপৰত কোৰ্স কৰা চাবা জীৱনত বহুত আগুৱাই যাব পাৰিবা আৰু কামত আহিব গতিকে ভিডিঅ'টো যদি ভাল লাগে কাইণ্ডলি শ্বেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজি ভিডিঅ'টো মানে থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিঅ